কটা সমীপৱৰ্তী জলেহাপামত ৰূপজ্যোতি সংঘৰ সৌজন্যত ৰঙালী বিহু উদযাপন ৰঙালী বিহুৰ মঞ্চত কৃতি ছাত্ৰ ছাত্ৰী আৰু কেইবাজনো আদৰ্শ কৃষকক সম্বৰ্ধনা জ্ঞাপন ৰাজ্য চৌদিশে বিহুৰ আনন্দ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ নাওকটা সমীপৱৰ্তী জলেহাপামত ৰূপজ্যোতি সংঘৰ সৌজন্যত ৰঙালী বিহু উদযাপন কৰা হয় ৰঙালী বিহুৰ লগত সংগতি ৰাখি ৰাতিপুৱা সামূহিক সাফাই বিহুৰ পতাকা উত্তোলন স্মৃতি দৰ্পণ খেল ধেমালি আদিৰ বিভিন্ন কাৰ্যসূচী পালন কৰাৰ লগতে অঞ্চলটোৰ কৃতি ছাত্ৰ ছাত্ৰী আৰু কেইবাজনো আদৰ্শ কৃষকক বিহুৱান গছপুলি মানপত্ৰৰ একোখনকৈ পকেট মেগাজিনেৰে সম্বৰ্ধনা জ্ঞাপন কৰে ৰূপজ্যোতি সংঘই আমি ৰূপজ্যোতি যুৱ সংঘৰ তৰফৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমি বিগত 3 বছৰৰ দৰে এইবাৰো চতুৰ্থ বাৰ্ষিক ৰঙালী বিহু উৎসৱটি উদযাপন কৰিবলৈ লৈছিলোঁ আমাৰ অস্থায়ী বিহুতলীত আমি এই উৎসৱটি উদযাপন কৰিবলৈ লৈছিলোঁ ইয়াৰ লগত আমি বিভিন্ন অনুষ্ঠান সন্নিৱিষ্ট কৰিছিলোঁ ইয়াৰ ভিতৰতে আছিলে আমাৰ ৰূপজ্যোতি নলেজ স্পট বুলি এটা আমি য'ত ইনফৰমেশ্যন কিছুমান গেডাৰ কৰি ৰখা হৈছিলে বিহু সম্পৰ্কীয় আৰু পুৰণি সমাজত ব্যৱহৃত পুৰণি অসমীয়া সমাজত ব্যৱহৃত কিছু সংখ্যক বস্তু যিখিনি বিলুপ্ত হ'বলৈ ধৰিছে সেইখিনি আমি সংৰক্ষণৰ ব্যৱস্থাৰ মাধ্যমেৰে আমি প্ৰদৰ্শন কৰিব চেষ্টা কৰিছিলোঁ তাৰ লগে লগে আমি এখন প্ৰাচীৰ পত্ৰিকা ইয়াতে উন্মোচন কৰিছোঁ ৰূপজ্যোতি বুলি তাৰপিছতে আমি এখন ৰূপজ্যোতি বসন্ত বুলি এইবাৰ প্ৰথম প্ৰচেষ্টা আমি সৰু পকেট মেগাজিন এখন আমি ইয়াত উন্মোচন কৰিছোঁ ইয়াৰ লগে লগে আমি কিছুমান অনুষ্ঠান ৰাখিছিলোঁ যেনে সম্বৰ্ধনা অনুষ্ঠান ৰাখিছিলোঁ এই সম্বৰ্ধনা অনুষ্ঠানত আমি আদৰ্শ কৃষক আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে তেখেতসকলক আমি সম্বৰ্ধনা জ্ঞাপন কৰিছিলোঁ লগতে আমি এটি ৰূপজ্যোতি যুৱ সংঘৰ এটি বিশেষ প্ৰচেষ্টা ৰূপজ্যোতি সেউজ প্ৰাণ বঁটা এই বঁটাটি আমি এইবেলি শ্ৰদ্ধাৰ সমাজ সেৱিকা এই অঞ্চলৰে ভাৰতী নাথলৈ আমি প্ৰদান কৰিছোঁ আৰু লগতে ইয়াৰ উপৰিও আমাৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আছিলে আমাৰ আধুনিক নৃত্য প্ৰতিযোগিতা বিহু নৃত্য প্ৰতিযোগিতা এনেকৈ আদি কৰি বিভিন্ন আমাৰ প্ৰতিযোগিতা ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে এইখিনিও থাকিব এইখিনিও নিশ্চয়কৈ আমাৰ অঞ্চলৰ যিখিনি উঠি অহা ল'ৰা ছোৱালী আছে তেখেতসকলক প্ৰতিভা বিকাশৰ নিশ্চয়কৈ এখন মঞ্চ দিব বুলি আমি আশা ৰাখিছোঁ আৰু এইখিনিতে আমি উনুকিয়াব লাগিব যে ৰূপজ্যোতি যুৱ সংঘৰ প্ৰতি এই অঞ্চলৰ এই চুবুৰীৰ যিখিনি ৰাইজৰ যিখিনি মৰম সহযোগিতা আশীৰ্বাদ আমি পাইছোঁ এই একে সহযোগিতা আশীৰ্বাদ আমি অনাগত দিনতো পাম বুলি আমি আশা ৰাখিছোঁ লগতে আমি ৰূপজ্যোতি যুৱ সংঘই এটা পদক্ষেপ এটা পণ আমি লৈছোঁ যে আমি নিশ্চয়কৈ পোহৰৰ দিশলৈ আগুৱাই যাম নিশ্চয়কৈ ধনাত্মক কিছু পদক্ষেপ লৈ যাম ধনাত্মক কিছু কাম কৰি যাম আমাৰ বুকুত এটাই সপোন যে আমি আকাশ চুব লাগে আকাশ চুবৰ যিটো পথ আছে সেই পথেৰে আমি আগুৱাম বুলি আমি কথা দিছোঁ ৰূপজ্যোতি যুৱ সংঘই আৰু পুনৰবাৰ অসমবাসী ৰাইজলৈ আমাৰ বিহু চাবলৈ অহা বিভিন্ন দৰ্শকলৈ আমাৰ শুভাকাংক্ষীসকলৈ আমি আমাৰ তৰফৰ পৰা পুনৰবাৰ নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ বিহুৰ ওলগ জনাইছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ